নমস্কাৰ সন্মানীয় শিক্ষকসকল মই মোৰ ইউটিউব চেনেল ইন্দ্ৰমণি ব্লগলৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ আপডেটনৰ কথা জনাব বিচাৰিছোঁ। আপোনালোক হয়তো সকলোৱে জানে যিসকল শিক্ষক শিক্ষয়িত্ৰী গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হয় তেওঁলোকক শিক্ষা সেতু পৰ্টেলত কোৱালিফিকেশ্যনৰ লগতে তেওঁলোকৰ গ্ৰেজুৱেশ্যনৰ প্ৰধান বিষয় আৰু পোষ্ট গ্ৰেজুৱেশ্যনৰ প্ৰধান বিষয়সমূহ আপডেট কৰিবলৈ কোৱা হৈছে আৰু যিসকলৰ গ্ৰেজুৱেশ্যনত প্ৰধান বিষয় নাছিলে তেওঁলোকক আদাৰ অপশ্যনটোত ক্লিক কৰিবলৈ কোৱা হৈছে। গতিকে আপোনালোকে কেনেকৈ শিক্ষা সেতু পৰ্টেলত কোৱালিফিকেশ্যনৰ লগতে মূল বিষয়বোৰ আপডেট কৰিব মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমতে আপোনালোকে গুগল ক্ৰমত যাব। গুগল ক্ৰমত গৈ শিক্ষা সেতু অসম টাইপ কৰিব। অসম টাইপ কৰাৰ পাছত ইয়াত লগইন পেজটো আহি যাব। লগইন পেজটোত আপোনালোকে প্ৰথমতে ইউজাৰ নেমত ইউডাইচ কোডটো দিব আৰু বিদ্যালয়খনৰ পাছৱৰ্ডটো দিব। ডিষ্ট্ৰিক্ট সিলেক্ট কৰি কেপচাৰ কোডটো এণ্ট্ৰি কৰি ল'ব। এণ্ট্ৰি কৰাৰ পাছত লগইন বটনটোত ক্লিক কৰি দিব। লগইন বটনটোত ক্লিক কৰাৰ পাছত এনেকুৱা এটা পেজ পাব। ইয়াত লেফ্ট ছাইডৰ ওপৰ কৰ্নাৰটোত 3 লাইন এটা পাইছে। 3 লাইনটোত ক্লিক কৰি দিব। 3 লাইনটোত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এইটো আহিব। এইটো পেজত টিচাৰ এণ্ড ষ্টাফ বুলি এটা অপশ্যন পাইছে। টিচাৰ এণ্ড ষ্টাফ অপশ্যনটোত ক্লিক কৰি দিব। টিচাৰ এণ্ড ষ্টাফ অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এইটো পাব। এইটো পেজতো বহুতকেইটা অপশ্যন আপোনালোকে দেখা পাইছে। ইয়াত টিচাৰ এণ্ড ষ্টাফ লিষ্টিং বুলি এটা অপশ্যন আছে। এই অপশ্যনটোত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে বিদ্যালয়খনত যিমান সংখ্যক শিক্ষক শিক্ষয়িত্ৰী আছে এই শিক্ষক শিক্ষয়িত্ৰীসকলৰ লিষ্টটো আহি যাব আৰু যিজন শিক্ষকৰ আপোনালোকে আপডেটশ্যন দিব বিচাৰে সেই শিক্ষকজনৰ পোনে পোনে একেবাৰে শেষত চিলেক্ট একশ্যন বুলি এটা অপশ্যন দেখা পাব। চিলেক্ট অপশ্যনটোত ক্লিক কৰি দিব। চিলেক্ট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ পাব। ইয়াত আপোনালোকে দেখা পাইছে ইয়াত ভিউ এডিট ট্ৰান্সফাৰ বুলি কেইবাটা অপশ্যন দেখা পাইছে। ইয়াতে আপোনালোকে এডিট অপশ্যনটোত ক্লিক কৰি দিব। এডিট অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এইটো আহিব। এইটো পেজত যিহেতুকে আমি কোৱালিফিকেশ্যনৰ ছাবজেক্টটো আমি আপডেট কৰিম গতিকে কোৱালিফিকেশ্যন অপশ্যনটোত ক্লিক কৰি দিম। কোৱালিফিকেশ্যন অপশ্যনটোত ক্লিক কৰাৰ পাছত এনেকুৱা এটা পেজ পাব। ইয়াত একাডেমিক কোৱালিফিকেশ্যন বুলি আপোনালোকে দেখা পাইছে। একাডেমিক কোৱালিফিকেশ্যনত এড বুলি এটা অপশ্যন আছে। এড অপশ্যনটোত ক্লিক কৰি দিব আৰু যদিহে আপোনালোকে আগতে আপডেট কৰাটো ডিলিট কৰিব বিচাৰিছে তেতিয়াহ'লে একশ্যন বুলি এটা অপশ্যন আছে। তাত ডিলিট আইকন এটা আছে। ডিলিট আইকনটোত ক্লিক কৰি আপোনালোকে ডিলিট কৰি ল'ব পাৰিব। এতিয়া আমি যিহেতুকে এড কৰিম গতিকে এড অপশ্যনটোত ক্লিক কৰিম। এড অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট পেজটো আপোনালোকে এইটো দেখা পাব। এইটো পেজ আহি গৈছে। এইটো আহি গৈছে। প্ৰথমতে হায়েষ্ট একাডেমিক কোৱালিফিকেশ্যনটো আপডেট কৰিব। পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট তাৰপিছত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কি আছিলে এইটো দি ল'ব আৰু মোড অফ এডুকেশ্যন ৰেগুলাৰ বা ডিষ্টেঞ্চ হ'ব পাৰে। ৰেগুলাৰ যদি হয় ৰেগুলাৰত ক্লিক কৰিব। যদি ডিষ্টেঞ্চ হয় ডিষ্টেঞ্চত ক্লিক কৰিব আৰু বৰ্ড ইউনিভাৰ্চিটি কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছিলে ইউনিভাৰ্চিটিটো চিলেক্ট কৰিব আৰু স্কুল কলেজ কোনখন আছিলে কলেজখন আপোনালোকে চিলেক্ট কৰিব আৰু চিলেক্ট ছাবজেক্ট কোনটো বিষয় মেজৰ আছিলে এই মেজৰ ছাবজেক্টটোত ক্লিক কৰি ল'ব আৰু ইয়েৰ অফ পাছিং দিব। টোটেল মাৰ্কছ কিমান আছিলে এইটো দিব আৰু মাৰ্কছ অফ 10 কিমান মাৰ্কছ পাইছিলে এইটো দিব আৰু পাৰ্চেণ্টেজটো অট'মেটিকেলি আহি যাব আৰু CGPA যদি পইণ্ট আছিলে তেতিয়াহ'লে ইয়াত পইণ্টটো দিব। পইণ্টটো দিয়াৰ পাছত ছেভ বুলি এটা অপশ্যন পাইছে। ছেভ অপশ্যনটোত ক্লিক কৰি দিব। ছেভ অপশ্যনটোত ক্লিক কৰাৰ পাছত একেবাৰে শেষত নেক্সট বুলি এটা বটন পাব। নেক্সট কৰি যাব। নেক্সট কৰাৰ পাছত একেবাৰে শেষত আপডেটশ্যন বুলি এটা অপশ্যন পাব। একেবাৰে শেষৰটো পেজত এই আপডেটশ্যন অপশ্যনটোত ক্লিক কৰি দিব। আপডেটশ্যন অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকে পুনৰ 3 লাইনটোত যাব। 3 লাইনটোত যোৱাৰ পাছত এইটো পেজ দেখা পাব। টিচাৰ এণ্ড ষ্টাফ অপশ্যনটোত ক্লিক কৰি দিব। টিচাৰ এণ্ড ষ্টাফ অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এইটো পাব। এইটো পেজত একেবাৰে শেষৰ ফালে ষ্টাফ এডিট এপ্ৰুভেলছ বুলি এটা অপশ্যন পাইছে। ষ্টাফ এডিট এপ্ৰুভেলছ অপশ্যনটোত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এইটো পাব। ইয়াত একেবাৰে শেষত ভিউ বুলি এটা অপশ্যন দেখা পাইছে। ভিউ অপশ্যনটোত ক্লিক কৰি দিব। ভিউ অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এইটো পাব। এইটো পেজ আহি গৈছে। ইয়াত ৰিজেক্ট এপ্ৰুভ বুলি দুটা অপশ্যন আছে। যদি এপ্ৰুভ কৰিব বিচাৰে তেতিয়াহ'লে এপ্ৰুভ অপশ্যনটোত ক্লিক কৰি দিব। এপ্ৰুভ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আকৌ পুনৰ
আৰু এটা কেনচেল আৰু এপ্ৰুভৰ পপ আপ আহি যাব ইয়াত এপ্ৰুভ অপচনটোত ক্লিক কৰি দিব এপ্ৰুভ অপচনটোত ক্লিক কৰাৰ লগে লগে ফাইনেলি আপডেটন কৰাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব